নমস্কাৰ আমাৰ পৰীক্ষা চলি আছে আপোনাৰ চলিছে পৰীক্ষা নিশ্চয় চলিছে ভাবিছো কিহৰ পৰীক্ষাৰ কথা কৈছে নহয় আমি সকলোৱে পৰীক্ষা দিবলগীয়া আৰু আমি জীৱনত আমি পৰীক্ষা প্ৰায়ে দি থাকিবলগীয়া হয় আৰু মই সেই পৰীক্ষাটোৰ কথা কৈছো আপুনি কিন্তু এতিয়া জীৱনৰ পৰীক্ষাত আমি মাৰ্কশিট নাপাওঁ কিন্তু আমি কম নম্বৰ বেছি নম্বৰ ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন এইবিলাক একো নাই পৰীক্ষা আইদাৰ পাছ নহলে বা ফেল এতিয়া আপুনি জীৱনৰ পৰীক্ষাত পাছ কৰিছে নে ফেল কৰিছে আপুনি কেনেকৈ জানিব একদম সুন্দৰ উপায় এটা আছে জানাৰ আপুনি পাছ কৰিছে নে ফেল কৰিছে আপুনি জানিব পাৰিব যদি আপোনাক কোনোবা বাই হাৰ্ট আপোনাক মনত কৰিছে বাই হাৰ্ট ভাল পাইছে মৰম কৰিছে আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে আপুনি নিজেই ফিল কৰিব যে আপোনাৰ কাৰণে কিবা হলেও তেওঁলোকৰ অলপ কিবা মংগল হৈছে যাৰ ফলত তেওঁলোক কৃতজ্ঞ হৈছে আৰু তেওঁলোকে আপোনাক একদম পুৰা মনত ৰাখিছে দে আৰ ৰিমেম্বাৰিং ইউ ফ্ৰম দ্য ভেৰি কোৰ অফ দেয়াৰ হাৰ্ট তেতিয়া আপুনি জানিব যে আপুনি জীৱনৰ পৰীক্ষাত পাছ কৰিছে আৰু যদি কেতিয়াবা আপোনাৰ এনেকুৱা ফিল হয় যে কোনোবা মানুহৰ আপোনাৰ কাৰণে কোনোবাই মনত আঘাত পাইছে আপোনাৰ কাৰণে তেওঁলোক কৃতজ্ঞ নহয় উল্টা তেওঁলোকে বেয়াহে পাইছে কিবা এটা এনেকুৱা ধৰণৰ যদি কাৰণ থাকে আপুনি নিজেই ফিল কৰিব পাৰিব যে আপোনাৰ কাৰণে কাৰোবাৰ মংগল হোৱা নাই তেতিয়া আপুনি জানিব যে আপুনি জীৱনৰ সেই মুহূৰ্তৰ পৰীক্ষাটোত আপুনি ফেইল কিন্তু একদম টেনশ্যন ল'ব নালাগে আপুনি কিন্তু পাছ কৰিব চিয়'ৰ আপুনি এখন নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব সেই পৰীক্ষাটো যিটো পৰীক্ষাত আপুনি গম পাইছে যে এই পৰীক্ষাটোতো মই ফেইল কৰিলোঁ মোকতো মানে মোৰ অকণমান কিবা কণ্ট্ৰিবিউশ্যন বেয়া হ'ল তো যাৰ ফলত মই পাছ কৰিব নোৱাৰিলোঁ তেতিয়া আপুনি লগে লগে সেই যিটো পৰিৱেশ হৈছে সেই পৰিৱেশটো আপুনি শুধৰাবলৈ চেষ্টা কৰিব আকৌ আপুনি নতুনকৈ ষ্টাৰ্ট কৰিব যে কেনেকৈনো এই বস্তুটো মই শুধৰাব পাৰোঁ কেনেকৈনো এইটো ভাল কৰিব পাৰোঁ তেতিয়া আপুনি চেষ্টা কৰিলে আপুনি সেই বস্তুটো কামটো কৰিব পাৰিব যাতে তেওঁলোকৰ মংগল হয় আৰু তেওঁলোকৰ যেতিয়া মংগল হ'ব তেওঁলোকে আপোনাক পুনৰ মৰম মনত কৰিব যে তেখেতৰ কাৰণে আমাৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল ভাল হ'ল তেওঁলোক কৃতজ্ঞ হ'ব তেওঁলোকে আপোনাক মনত ৰাখিব আৰু তেতিয়া লগে লগে আপুনি সেই পৰীক্ষাটোত পাছ কৰিলে কোনো টেনশ্যন নাই গতিকে আমি এনেকৈ সৰু সৰু পৰীক্ষাবোৰ জীৱনত আমি দিবই লাগে আৰু সেই আমাৰ পৰীক্ষাৰ সফলতাৰ ওপৰতে আমাৰ ভৱিষ্যত জীৱনটো হয় আৰু তাৰ পিছৰ লাইফটো ঠিক তেনেকুৱাই হয় গতিকে যদি এনেকুৱা সৰু সৰু ভিডিঅ'সমূহ যদি আপোনাৰ চাই যদি ভাল লাগে তেতিয়াহ'লে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ উৎসাহ বঢ়াব বুলি মই আশা কৰিলোঁ আৰু আজি ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ নমস্কাৰ বাই